এটা যথেষ্ট চৰ্চিত বিষয় আৰু শেহতীয়াকৈ সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে এই বিষয়টোক লৈ ৰাজ্যত যথেষ্ট এতিয়া চৰ্চা চলিছে। কেন্দ্ৰীয় চৰকাৰে গণৰাজ্য দিৱসত ঘোষণা কৰিলে পদ্মশ্ৰী, পদ্ম সন্মান, পদ্ম বঁটা ঘোষণা কৰিলে আৰু অসমৰো কেইবাগৰাকীও পুৰুধা ব্যক্তিয়ে বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে পদ্ম সন্মান লাভ কৰিবলৈ সক্ষম হ'ল এইবাৰ, সেয়া আমি সকলোৱে জানো। কিন্তু এই মুহূৰ্তত চৰ্চা হৈছে আন এটা বিষয়ক লৈ, অসমবাসীৰ হিয়াৰমথু জুবিন গাৰ্গে পদ্মশ্ৰী সন্মান পোৱাৰ বাবে যোগ্য নহয় নেকি? জুবিন গাৰ্গক কেতিয়া প্ৰদান কৰা হ'ব পদ্মশ্ৰী সন্মান? আৰু এই বিষয়টোৱে শেহতীয়াকৈ সামাজিক মাধ্যমত যথেষ্ট চৰ্চা চলা পৰিলক্ষিত হৈছে। নমস্কাৰ, মই মৃদু পৱনে স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে এই যি বিষয়, আজিৰ যি বিষয়, জুবিন গাৰ্গে কেতিয়া পাব পদ্মশ্ৰী বঁটা, জুবিন গাৰ্গক কেতিয়া পদ্ম সন্মানেৰে বিভূষিত কৰা হ'ব, জুবিন গাৰ্গ এই পদ্ম সন্মান লাভৰ বাবে যোগ্য হয় নে নহয়, এনে বিষয়ক লৈ এতিয়া সামাজিক মাধ্যমত তোলপাৰ লগা পৰিলক্ষিত হৈছে। আৰু এই ক্ষেত্ৰতে আমি নাম উল্লেখ কৰিব লাগিব ৰাজ্যৰ এগৰাকী অন্যতম উদ্যোগী এণ্টাৰপ্ৰিনিয়ৰ শ্যামকানু মহন্ত। তেখেতে সামাজিক মাধ্যমত এটা পোষ্ট কৰিছিল যে জুবিন গাৰ্গে পদ্মশ্ৰী বঁটাৰ বাবে যোগ্য নহয় নেকি জুবিন গাৰ্গ। আৰু সেই শ্যামকানু মহন্তৰ সেই পোষ্টটোৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সামাজিক মাধ্যমত আৰু সকলোৱে জুবিন গাৰ্গক পদ্ম সন্মান প্ৰদানৰ বাবে বিভিন্ন পক্ষই কিন্তু আহ্বান জনাইছে সামাজিক মাধ্যমত। তাৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে আৰু কোনোৱে কৈছে যে পদ্ম সন্মান পাবৰ বাবে জুবিন গাৰ্গ অতি এগৰাকী যোগ্য ব্যক্তি, কিন্তু তেওঁ নিজকে কিছু শুধৰণি কৰাৰ প্ৰয়োজন আছে। বিভিন্নজনে ভিন্ন মত আগবঢ়াইছে। কিন্তু আমি যদি চাওঁ যে এইবাৰ পদ্ম সন্মান প্ৰদান কৰা হ'ল বলিউডৰ জনপ্ৰিয় গায়ক অৰিজিৎ সিঙক। আৰু অৰিজিৎ সিং বৰ্তমান সময়ত সাম্প্ৰতিক সময়ত ভাৰতৰ এগৰাকী অন্যতম জনপ্ৰিয় সংগীত শিল্পী। তেওঁক সেই কথাত কাৰো কোনো দ্বিমত নাই। শেহতীয়াকৈ বলিউডত এখন চিনেমা যদি হিট হ'বলগীয়া হয়, অৰিজিতৰ কণ্ঠৰে তাত দুটা বা এটা গান থাকিবই লাগিব, এনেধৰণৰ পৰ্যায় পাইছেগৈ আৰু তেওঁক এতিয়া মেলোডি কিং বুলি কোৱা হৈছে। আৰু অৰিজিতৰ যি জনপ্ৰিয়তা, সেই জনপ্ৰিয়তাৰ যিডাল গ্ৰাফ, সেইডাল গ্ৰাফ দৈনিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। দুপে এক প্ৰকাৰ অৰিজিৎ সিঙৰ যি উন্নতি, সেই উন্নতি হোৱা পৰিলক্ষিত হৈছে। আৰু এটা ৰিয়েলিটি শ্ব'ৰ পৰা অৰিজিৎ সিঙৰ যি এই বলিউডত খোপনি পুতি তেওঁ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে, এই ক্ষেত্ৰত কিন্তু অৰিজিৎ সিঙৰ যি ভাৱমূৰ্তি, তেওঁ নিজকে যিদৰে তেওঁ জনতাৰ আগত তেওঁ নিজক পৰিচয় দাঙি ধৰিছে, সেই ক্ষেত্ৰত কিন্তু তেওঁৰ সঁচাকৈ অনন্য, সেই কথা ক'বই লাগিব। আৰু এতিয়া আমি আহোঁ মূল বিষয়টোলৈ যে অৰিজিৎ সিঙে পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হ'ল। পূৰ্বে ছনু নিগমৰ দৰে শিল্পীয়েও পদ্মশ্ৰী সন্মান লাভ কৰিছে। বহুকেইজন বলিউডৰ খ্যাতনামা সংগীত শিল্পীয়ে আৰু বিশেষকৈ সংগীতৰ ক্ষেত্ৰখনত বিভিন্ন অৱদান আগবঢ়োৱাৰ বাবে বহু লোকসংগীতৰ শিল্পীয়েও বিভিন্ন সময়ত এনে পদ্ম সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু তেনে ক্ষেত্ৰত কিয় বিবেচনালৈ অহা নাই জুবিন গাৰ্গৰ নাম? কাৰণ জুবিন গাৰ্গৰ যি অৰিহণা এই সংগীতৰ সাংস্কৃতিক জগতখনলৈ, তাক কিন্তু কোনেও অস্বীকাৰ কৰিব নোৱাৰে। জুবিন গাৰ্গে মাজে মাজে বিতৰ্কৰ সূচনা কৰে। সেই বিতৰ্কৰ যি অধ্যায়, সেই অধ্যায়ক লৈ বিভিন্নজনে বিভিন্ন ধৰণে সমালোচনা কৰে, সমালোচনা কৰিব পাৰেই। কিন্তু এটা কথা ঠিক যে জুবিন গাৰ্গৰ যি সৃষ্টিশীল তেওঁ যি কৰ্মৰাজি, সেই কৰ্মৰাজিক কিন্তু কোনেও অস্বীকাৰ কৰিব নোৱাৰে। আৰু তেওঁ কেৱল এজন গায়ক নহয়, এই কথা শ্যামকানু মহন্তই তেওঁ নিজৰ পোষ্টত উল্লেখ কৰিছে। মই শ্যামকানু মহন্তৰ পোষ্টৰ সেই কিছু কিয়দাংশ মই পঢ়ি দিবলৈ যত্ন কৰিম যে জুবিন গাৰ্গ কেৱল এজন গায়কেই নহয়, তেওঁ গীতৰ জৰিয়তে অসমীয়া ভাষাক বৃহত্তৰ ৰাইজৰ মাজলৈ লৈ গৈছে। তেওঁ অসমীয়াতে নহয়, তেওঁ প্ৰায় 40টাকৈ বিভিন্ন ভাষা, উপভাষা, দোৱানত তেওঁ গীত পৰিৱেশন কৰিছে। আৰু এই যি আঞ্চলিক যিসমূহ ভাষা আছে, যিসমূহ দোৱান আছে, এই সমূহক জনপ্ৰিয় কৰাত কিন্তু তেওঁ এক অনবদ্য ভূমিকা গ্ৰহণ কৰিছে। বিশেষকৈ তেওঁ অসমীয়া সংগীতত তেওঁ অনন্য মাত্ৰা প্ৰদান কৰিছে। 90 দশকৰ পৰা বৰ্তমানলৈকে অসমীয়া সংগীত যি ইণ্ডাষ্ট্ৰী আছে, এই ইণ্ডাষ্ট্ৰীত তেওঁ প্ৰায় 61
পদ্মশ্ৰী সম্ৰাট বুলি ক'ব লাগিব তেওঁৰ এই যি অসমীয়া সংগীতৰ যি ইণ্ডাষ্ট্ৰিটো আছে এই ইণ্ডাষ্ট্ৰিটো এক প্ৰকাৰ তেওঁ চলাই নিছে আৰু এটা কথা ঠিক যে তেওঁ আন যিসমূহ ভাষা আৰু ভাৰতৰ প্ৰায় কেইখন ৰাজ্যৰ যি আঞ্চলিক ভাষা আছে সেই আঞ্চলিক ভাষাত জুবিন গাৰ্গে গীত পৰিৱেশন কৰিছে আমি যদি এইখিনিতে চাওঁ যে জুবিন গাৰ্গে প্ৰায় মালায়ালম মাৰাঠী কানাড়া উড়িয়া সংস্কৃত সিন্ধি তামিল তেলেগু ইংৰাজী বিভিন্ন ভাষাত তেওঁ গীত পৰিৱেশন কৰিছে সমান্তৰালকৈ আমাৰ অসমৰ প্ৰেক্ষাপটতো যদি চাওঁ অসমৰ বিভিন্ন যিসমূহ জাতি জনগোষ্ঠী আছে তেওঁলোকৰ যিসমূহ ভাষা দোৱান আছে তাতো তেওঁ গীত পৰিৱেশন কৰিছে আৰু সেইসমূহ জনপ্ৰিয় কৰাত এক অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে জুবিন গাৰ্গে বিষ্ণুপ্ৰিয়া মণিপুৰী বড়ো গোৱালপৰীয়া কাৰ্বি খাচী মিচিং নেপালী তিৱা কোনটো ভাষাত জুবিন গাৰ্গে গীত পৰিৱেশন কৰা নাই উত্তৰ পূবৰ বিভিন্ন ভাষা প্ৰায় উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰ তেওঁ ভাষাত তেওঁ কণ্ঠদান কৰিছে আৰু একেদৰে কেৱল এগৰাকী কণ্ঠশিল্পী হিচাপেই নহয় তেওঁ সংগীত পৰিচালক তেওঁ কম্পোজাৰ তেওঁ কবি হিচাপেও নিজক প্ৰতিষ্ঠা কৰাত সক্ষম হৈছে একেদৰে চলচ্চিত্ৰ পৰিচালক অভিনেতা হিচাপেও তেওঁ নিজকে প্ৰতিষ্ঠা কৰাত সফল হৈছে সমান্তৰালকৈ কিন্তু ক'ব লাগিব অসমীয়া যি ছবি উদ্যোগ অসমীয়া চিনেমা উদ্যোগৰ অতি বেয়া দিনত তেওঁ মিছন চাইনা চিনেমাখনৰ জৰিয়তে কিন্তু অসমীয়া চিনেমা চাবলৈ দৰ্শকক চিনেমা হললৈ অনা যে অসমীয়া চিনেমাৰ প্ৰায় মৃতপ্ৰায় অৱস্থাত এক পুনৰ জীৱন প্ৰদান কৰাত কিন্তু তেওঁ অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে এনেবোৰ অৱদানৰ বাবেই আৰু সমান্তৰালকৈ তেওঁ হিন্দী আৰু বাংলা এই দুইটা ভাষাটো তেওঁ যথেষ্টখিনি গীত পৰিৱেশন কৰিছে আৰু এটা কথা ক'ব লাগিব যে 1992 চনত যি অনামিকা এলবামৰ জৰিয়তে এই তেওঁ সংগীতক বৃত্তি হিচাপে লৈ এই সংগীতৰ পথাৰত তেওঁ ভৰি দিছিল খোজ পেলাইছিল তাৰ পিছত আৰু তেওঁ কিন্তু আজিৰ তাৰিখলৈকে উভতি চাবলগীয়া হোৱা নাই আৰু যি নৱপ্ৰজন্মৰ শিল্পীসকলক তেওঁ বাদ দেখুৱাই নিয়াৰ ক্ষেত্ৰতো যথেষ্ট তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বিভিন্ন সময়ত সেয়া আমি দেখি আহিছোঁ আৰু এনেদৰে জুবিন গাৰ্গে যি ৰাজ্যৰ সাংস্কৃতিক জগতখনলৈ যি অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে নিশ্চয়কৈ ইয়াৰ বাবে তেওঁ পদ্ম সন্মানৰ দাবীদাৰ হ'বই পাৰে আৰু হয়েই এই ক্ষেত্ৰত কিন্তু চৰকাৰখনৰো যথেষ্ট কৰণীয় আছে চৰকাৰেও এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা অতিকে জৰুৰী কাৰণ জুবিন গাৰ্গৰ যিসমূহ খেয়ালি দিশ আছে যিসমূহ বিতৰ্ক আছে সেই বিতৰ্কসমূহ বাদ দি জুবিন গাৰ্গক এৰাই আজিৰ তাৰিখত অসমীয়া সংগীতৰ জগতখনক কল্পনা কৰাটো এক প্ৰকাৰ অসম্ভৱ জুবিন গাৰ্গক বাদ দি অসমীয়া সংগীতৰ যিখন জগত আছে সেই সংগীতৰ জগতখনক কোনেও কল্পনা কৰিব নোৱাৰে এনে ধৰণৰ তেওঁৰ যিসমূহ অৱদান আছে সেই অৱদানখিনিক কিন্তু কোনেও অস্বীকাৰ কৰিব নোৱাৰে বিভিন্নজনে এই যি চৰ্চা চলিছে এই চৰ্চাত বিভিন্ন ধৰণৰ মত আগবঢ়াব পাৰে তথাপি কিন্তু এটা কথা ক'ব লাগিব নিশ্চয়কৈ জুবিন গাৰ্গ এই পদ্ম সন্মানৰ বাবে এগৰাকী যোগ্য ব্যক্তি আৰু তেওঁৰ নাম পদ্ম সন্মানৰ বাবে বিবেচনা কৰাৰ ক্ষেত্ৰত চৰকাৰী পক্ষই কিন্তু শীঘ্ৰে ব্যৱস্থা কৰিব লাগে আৰু এই ক্ষেত্ৰত কিন্তু এটা কথা ঠিক যে জুবিন গাৰ্গ নিজেও যথেষ্ট সাৱধান হোৱাটো প্ৰয়োজন কাৰণ জুবিন গাৰ্গে তেখেতক পদ্ম সন্মানৰ বাবে বিবেচনা হোৱাৰ এটা সময় আহি পৰিছে এই সময়ত জুবিন গাৰ্গে যথেষ্ট পৰিমাণে নিজকো কিন্তু সাৱধান কৰি ৰখাটো এই অযথা কিছু বিতৰ্কৰ পৰা এৰাই চলাটো কিন্তু অতিকে জৰুৰী জুবিন তেওঁৰ অৱদান কোনেও অস্বীকাৰ কৰিব নোৱাৰে সেইটো কথা ঠিক কিন্তু এনে ধৰণৰ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰা লোকজন যথেষ্ট তেওঁ সহনশীল হ'ব লাগিব আৰু নিজকে যথেষ্ট তেওঁ সাৱধানতাৰে আগবঢ়াই নিব লাগিব সেই কথাটো জৰুৰী কিন্তু সকলোৰ কথাৰ ওপৰত এতিয়া জুবিন গাৰ্গ পদ্মশ্ৰী সন্মানৰ বাবে যোগ্য হয় নে নহয় সেই কথা কিন্তু চৰকাৰে বিবেচনা কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে কাৰণ বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ যে আমাৰ বহু শিল্পীক আমি বহু এনে ধৰণৰ প্ৰতিভাক আমি কিন্তু জীৱিত কালত উচিত সন্মান প্ৰদান কৰাত ক্ষেত্ৰত বহু সময়ত যেন আমি ব্যৰ্থ হওঁ তেনেকুৱা ধৰণৰ অভিযোগ বিভিন্ন সময়ত অহা পৰিলক্ষিত হৈছে আৰু
মই ভাবিম যে এই সময়ত জুবিন গাৰ্গৰ বাবে এনে ধৰণৰ চিন্তা চৰ্চা কৰাৰ এটা অতি উচিত সময় যেহেতু এই চৰ্চা এতিয়া সামাজিক মাধ্যমত তুংগত উঠিছে যে অৰিজিত সিঙক দিয়া হ'ল পদ্মশ্ৰী বিভিন্ন শিল্পীক পূৰ্বে প্ৰদান কৰা হৈছে বলিউডৰ সিংগাৰকো বিভিন্ন সময়ত প্ৰদান কৰা হৈছে আৰু এই ক্ষেত্ৰত জুবিন গাৰ্গৰ নামটো অসমৰ পৰা বিবেচনা কৰাটো জৰুৰী বিবেচনা কৰিব লাগে এনে ধৰণৰ সামাজিক মাধ্যমত বিভিন্ন চৰ্চা হোৱা পৰিলক্ষিত হৈছে আৰু এটা কথা ঠিক যে আমি এইখিনিত ক'ব লাগিব যে কেৱল এগৰাকী সংগীত শিল্পী হিচাপে বা কেৱল এগৰাকী সিনেমা অভিনেতা পৰিচালক হিচাপেই নহয় জুবিন গাৰ্গে এই সাংস্কৃতিক ক্ষেত্ৰখনক বাদ দি তেওঁৰ যি সামাজিক অৰিহণা আছে তাকো কিন্তু কোনেও অস্বীকাৰ কৰিব নোৱাৰে আৰু এই কলাগুৰু যি আৰ্টিষ্ট ফাউণ্ডেশ্যন আছে এই ফাউণ্ডেশ্যনৰ সহায়ত বিভিন্ন আৰ্টজনক যিদৰে জুবিন গাৰ্গে সহায় আগবঢ়াই আহিছে সেয়া সকলোৱে বিভিন্ন সময়ত দেখিবলৈ পাইছে যে এগৰাকী সাধাৰণ মানুহ হিচাপে জুবিন গাৰ্গৰ কিমান এগৰাকী দৰদী মানুহ সেই কথাও কোনেও অস্বীকাৰ কৰিব নোৱাৰে তেওঁ যিমানখিনি আয় হয় তেওঁ অধিকাংশ এনেদৰে আৰ্টজনৰ মাজত বিলাই দিয়ে সেই কথা সকলোৱে জানে আৰু তেনেদৰে তেওঁ সমাজ সেৱাৰ ক্ষেত্ৰতো কিন্তু এক প্ৰভূত ভূমিকা গ্ৰহণ কৰি আহিছে কোনো যদি দৰিদ্ৰ পৰিয়ালৰ সন্তানৰ অধ্যয়নৰ বাবে তেওঁ কেতিয়াবা কাষত থিয় হৈছে কেতিয়াবা বহুদিনীয়া ৰোগত ভুগি থকা কোনো লোকক তেওঁ সহায় সহযোগ আগবঢ়োৱা আমি দেখি আহিছোঁ আৰু এনেদৰে তেওঁ এই যি কলাগুৰু বা আৰ্টিষ্ট ফাউণ্ডেশ্যন আছে এই ফাউণ্ডেশ্যনৰ সহায়তে তেওঁ দৰিদ্ৰজনক বস্ত্ৰ ঔষধ পাতি আদি যোগান ধৰি আহিছে বিভিন্ন সময়ত আৰু বিগত সময়ছোৱাত যদি আমি চাওঁ কোভিড কালত যি সময়ত সকলো নিজৰ ঘৰত আবদ্ধ হৈ আছিল সেই সময়ত জুবিন গাৰ্গে নিজৰ ঘৰটো কোভিড চেণ্টাৰ বনাবৰ বাবে আগবঢ়াই দিছিল এনে ধৰণৰ তেওঁ এক মহান যি তেওঁৰ মানসিকতা সেই মানসিকতাকো কিন্তু কোনেও অস্বীকাৰ কৰিব নোৱাৰে ভাল বেয়া সকলোৰে থাকে সেই কথা নিশ্চিত কিন্তু সমাজ জীৱনলৈ অসমৰ লগতে দেশৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ জুবিন গাৰ্গৰ যি অৱদান তাক কিন্তু অস্বীকাৰ কৰা কাৰো পক্ষে সম্ভৱ নহয় আৰু সেই যি আজি অত বছৰৰ কেইবাটাও দশকৰ জুবিন গাৰ্গৰ এই যি সাধনা এই সাধনাৰ বাবে নিশ্চয়কৈ তেওঁ কিন্তু পদ্ম সন্মানৰ বাবে তেওঁৰ নাম বিবেচিত হোৱাটো জৰুৰী আৰু এই দাবীয়ে এতিয়া সামাজিক মাধ্যমত উঠা পৰিলক্ষিত হৈছে এই দাবী বিভিন্ন সময়ত আমি দেখিছোঁ যে সামাজিক মাধ্যমত এনে ধৰণৰ এতিয়া দাবী উঠিছে আৰু মই যদি এই এতিয়া এই সময়ত মই কিছু চাওঁ যদি এতিয়া অভিজিত বৰদলৈ তেখেতে লিখিছে জীয়াই থাকোঁতেই দিব লাগে এনে ধৰণৰ চৰ্চা সামাজিক মাধ্যমত এতিয়া সবল মই যদি এই লাইভৰ কিছু কমেণ্ট পঢ়িবলৈ চাওঁ তেতিয়াহ'লে গিৰিশ উদ্দিন আলীয়ে লিখিছে ছিংগাৰ ভাল অৰ্থাৎ এনেদৰে এতিয়া বিভিন্ন ধৰণে মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে কিন্তু এটা কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে জুবিন গাৰ্গক এই যি এতিয়া দাবী উঠিছে যে পদ্মশ্ৰী বঁটা প্ৰদান কৰিব লাগে আৰু এই পদ্মশ্ৰী বঁটা প্ৰদানৰ বাবে চৰকাৰে কিন্তু বিবেচনা কৰাটো সকলোৱে এতিয়া বিচাৰিছে আৰু সকলোৱে এটা কথাই কৈছে সমান্তৰালকৈ যে জুবিন গাৰ্গ নিজেও কিন্তু যথেষ্ট সাৱধান হোৱাৰ প্ৰয়োজন আছে আমি বিশেষকৈ এই যি চৰ্চা আছে এই চৰ্চা আৰম্ভ হৈছিল আমি পূৰ্বতেও কৈছোঁ যে বিশিষ্ট উদ্যোগী শ্যামকানু মহন্তৰ এটা সামাজিক মাধ্যমৰ পোষ্টত এই চৰ্চা আৰম্ভ হৈছিল আৰু তেওঁ নিজেও এই কথা উল্লেখ কৰিছে যে সকলো জুবিন গাৰ্গৰ যিসমূহ দক্ষতা সেই দক্ষতাৰ কথা তেওঁ উল্লেখ কৰিছে আৰু চৰকাৰক এই বিষয়টো বিবেচনা কৰিবলৈ আহ্বান জনাইছে আৰু লগতে শ্যামকানু মহন্তই কৈছে যে এয়া জাতিৰ সন্মানৰ প্ৰশ্ন আমি লগতে আশা কৰিম জুবিন গাৰ্গ নিজেও সাৱধানে আগবাঢ়ক আৰু যোগ্য সন্মান লাভ কৰক সেইটোৱে কিন্তু মূল কথা এটা কথা ক'ব লাগিব যে বিভিন্ন সময়ত বহুদিন ভালদৰে থকা পিছতো হঠাৎ কেতিয়াবা বিতৰ্কত সোমাই পৰা পৰিলক্ষিত হয় জুবিন গাৰ্গে নভবাকেও হয়তো বহু সময়ত বিতৰ্কত সোমাই পৰে বিভিন্ন আমি সাক্ষাৎকাৰত পূৰ্বেও দেখিছোঁ যে তেওঁ তেনেকুৱা বিতৰ্ক হ'ব বুলি কথাটো কোৱাই নাছিল কিন্তু তেওঁ নভবাকে কৈ দিয়া কথাও যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰে আৰু এনে ধৰণৰ বিতৰ্ক পৰিৱেশৰ পৰা জুবিন গাৰ্গ এৰাই চলাটো কিন্তু অতিকে জৰুৰী সেইখিনি চিন্তা জুবিন গাৰ্গেও কৰিব লাগিব তাৰ সমান্তৰালকৈ কিন্তু চৰকাৰী পক্ষ বিশেষকৈ ৰাজ্য চৰকাৰেও জুবিন গাৰ্গক পদ্ম সন্মান প্ৰদানৰ বাবে যি উদ্যোগ ল'ব লাগে সেই উদ্যোগ লোৱাৰ বাবেও এতিয়া সকলোৱে কিন্তু আহ্বান জনোৱা পৰিলক্ষিত হৈছে আৰু এই ক্ষেত্ৰত এটা কথা ঠিক যে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ জুবিন গাৰ্গৰ যি অৱদান
তাক কিন্তু কোনেও অস্বীকাৰ কৰিব নোৱাৰে আৰু সেই তেওঁৰ যি মহান অৱদান সেই অৱদানৰ বাবে নিশ্চয়কৈ জুবিন গাৰ্গ পদ্ম সন্মান লাভ কৰাৰ বাবে যোগ্য কিন্তু প্ৰশ্ন হৈছে কেতিয়া লাভ কৰিব জুবিন গাৰ্গে পদ্ম সন্মান এই কথাই এতিয়া তুলপাৰ লগাই আছে সামাজিক মাধ্যম বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হোৱা পৰিলক্ষিত হৈছে আৰু জুবিন গাৰ্গক আমি যদি চাওঁ যে কেৱল জুবিন গাৰ্গে 1992 চনত যি অনামিকাৰ জৰিয়তে তেওঁ এই সংগীতৰ জগতখনত খোজ পেলাইছিল তাৰ পিছত কিন্তু তেওঁ আৰু কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই আৰু তাৰ পিছত এক প্ৰকাৰ অসমীয়া সংগীত জগতখন জুবিনময় হৈ পৰিছে আৰু চৌদিশে কেৱল জুবিন আৰু জুবিনৰ গীতেৰে দীৰ্ঘদিনে অসমীয়া যেন জাতিটোকে জিপাল কৰি ৰাখিছে সেই কথা কিন্তু কোনেও অস্বীকাৰ কৰিব নোৱাৰে আৰু সেইবাবেই জুবিন গাৰ্গে এই যি অৱদান তেওঁৰ সংগীত ক্ষেত্ৰখনলৈ ইয়াৰ বাবে নিশ্চয়কৈ তেওঁ এনে পদ্ম সন্মান পোৱাৰ যোগ্য আৰু এনে ধৰণৰ অৰ্হতাৰ ভিত্তিতে দেশৰ প্ৰতি বছৰে দেখা গৈছে বিভিন্নজনে সাংস্কৃতিক ক্ষেত্ৰলৈ এনে ধৰণৰ অৱদানৰ বাবেই এই পদ্ম সন্মান লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই 92 চনত যি যাত্ৰা আৰম্ভ হৈছে আজিলৈকে চলি আছে এই যাত্ৰা কালত জুবিন গাৰ্গে 30,000ৰো অধিক গীত তেওঁ গাইছে কণ্ঠ নিগৰাইছে এইটো এটা এক প্ৰকাৰ অভিলেখ যে ইমান সংখ্যক গীতত কণ্ঠদান কৰা ইমান সংখ্যক গীত গোৱাটো যিকোনো এজন শিল্পীৰ বাবে এইটো এটা অভিলেখ এক ঈৰ্ষণীয় অভিলেখ এক মাইলৰ খুঁটি এই মাইলৰ খুঁটি স্পৰ্শ কৰিবলৈ সক্ষম হৈছে জুবিন গাৰ্গে তাৰ পিছত জুবিন গাৰ্গৰ নাম পদ্ম সন্মানৰ বাবে বিবেচনালৈ নহাত কিন্তু যথেষ্ট সকলো আচৰিত হৈছে আৰু সেই কথাই সামাজিক মাধ্যম যোগে ব্যক্ত কৰিছিল উদ্যোগী শ্যামকানু মহন্তই আৰু তাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে সামাজিক মাধ্যমত বিভিন্ন পক্ষই এই আহ্বান জনাইছে চৰকাৰক যে জুবিন গাৰ্গৰ নাম শীঘ্ৰে পদ্মশ্ৰী সন্মানৰ বাবে অসম চৰকাৰে এই নাম মনোনীত কৰিব লাগে আৰু কেন্দ্ৰক এই ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰিব লাগে আৰু চৰকাৰে এই ক্ষেত্ৰত যি প্ৰয়োজনীয় ব্যৱস্থা আছে সেই ব্যৱস্থা ল'ব লাগে জুবিন গাৰ্গক পদ্ম সন্মান প্ৰদানৰ বাবে আৰু তাৰ সমান্তৰালকৈ কিন্তু এই যি মিশ্ৰিত প্ৰতিক্ৰিয়া সেই মিশ্ৰিত প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাইছোঁ সামাজিক মাধ্যমত বিভিন্নজনে সমালোচনাও কৰা পৰিলক্ষিত হৈছে জুবিন গাৰ্গক সমান্তৰালকৈ বিভিন্নজনে জুবিন গাৰ্গক শুধৰণি হ'বলৈ জুবিন গাৰ্গক যথেষ্ট তেওঁৰ যি সৃষ্টিৰাজি কৰ্মৰাজি আছে সেই কৰ্মৰাজিক শ্ৰদ্ধা জনাই তেওঁক যথেষ্ট সাৱধান হ'বলৈ এই আহ্বান জনায়ো বিভিন্নজনে মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু এইখিনিতে আমি ক'ব লাগিব যে অসমো এই ক্ষেত্ৰত অসমবাসীয়ে জুবিন গাৰ্গক এই স্বীকৃতি প্ৰদানৰ বাবে এই সন্মান প্ৰদানৰ বাবে মাত মাতিব লাগে কিয়নো আমি বহু সময়ত এই ধৰণৰ এক প্ৰচাৰৰ পৰা আঁতৰি ৰখাৰ বাবে আমাৰ যিসকল যোগ্য অসম সন্তান আছে তেওঁলোকে বিভিন্ন সময়ত বঞ্চিত হয় আৰু সেইবাবে সকলোৱে হয়তো সামাজিক মাধ্যমতো যথেষ্ট কেইজনে মন্তব্য কৰা পৰিলক্ষিত হৈছে যে এই জুবিন গাৰ্গক এনেধৰণে তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰিব লাগে আৰু এই যি ধাৰা আৰম্ভ হৈছে ইয়াৰ পৰাই এক নতুন আৰম্ভণি হওক আৰু এই ক্ষেত্ৰত চৰকাৰেও বিবেচনা কৰক জুবিন গাৰ্গক এই সন্মান প্ৰদানৰ বাবে আৰু জুবিন গাৰ্গো নিজেও যথেষ্ট সচেতন হওক সাৱধান হওক তেওঁৰ পৰা অসমবাসীয়ে আৰু বহু আশা কৰে তেওঁৰ সৃষ্টিশীল কৰ্ম অসমবাসীৰ বাবে সদায় কাম্য তেওঁৰ যিদৰে অসমীয়া ভাষাটোক তেওঁ এক প্ৰকাৰ সমগ্ৰ দেশতে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ তেওঁ লৈ যাবলৈ সক্ষম হৈছে বিভিন্ন প্ৰান্তত এই ভাষাটোৰ চৰ্চা কৰাবলৈ তেওঁ সক্ষম হৈছে তেওঁ সংগীতৰ মাধ্যমেৰে আৰু এইদৰে তেওঁ অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ অধিক তেওঁ প্ৰসাৰিত কৰক সেই কথা সকলোৱে তেওঁৰ পৰা বিচাৰে তেওঁৰ সৃষ্টিশীলতাই যাতে অসমীয়া ভাষাক আৰু অধিক উচ্চ মৰ্যাদা প্ৰদান কৰক অসমীয়া সাংস্কৃতিক জগতখন অধিক সাৰুৱা কৰক সেয়া সকলোৰে কাম্য আৰু সমান্তৰালকৈ কিন্তু সকলোৱে এতিয়া বিচাৰিছে যে জুবিন গাৰ্গক পদ্ম সন্মান প্ৰদান কৰিব লাগে সকলোৱে এই কথাই এতিয়া আহ্বান জনাইছে সামাজিক মাধ্যমত মিশ্ৰিত প্ৰতিক্ৰিয়া মই কৈছোৱেই কোনোৱে বিৰূপ মন্তব্য কৰা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালকৈ কিন্তু সকলোৱে এটা কথাত সকলো
ক'ৰবাত গৈ সকলোৰে মত মিলা পৰিলক্ষিত হৈছে যে জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি জুবিন গাৰ্গৰ জাতিটোলৈ ভাষাটোলৈ যি অৱদান সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে সেয়া অনস্বীকাৰ্য আৰু এনে ধৰণৰ তেওঁৰ যি এই অৱদানৰ বাবে নিশ্চয়কৈ তেওঁ পদ্ম সন্মানৰ যোগ্য আৰু এই ক্ষেত্ৰত শীঘ্ৰে চৰকাৰে তেওঁৰ নাম বিবেচনা কৰক ধন্যবাদ